এইবাৰ সাংবাদিক আৰু সংগঠনৰ নেতাৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ আৰক্ষী থানাত গোচৰ সৰুপথাৰ সমজিলাৰ FM লাকৰা নামৰ ব্লক প্ৰজেক্ট মেনেজাৰে অভিযোগ কৰা অনুসৰি হেমন্ত গগৈ উৰফে মন্তি গগৈ আৰু ত্ৰিদীপ বৰা নামৰ দুজন লোক তেওঁৰ কাৰ্যালয়ত আছুতীয়া ঠাইত এটা ফোনৰ ৰেকৰ্ডিং শুনাই আৰু তাৰ পাছত বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰ লগতে 50,000 টকা দাবী কৰে আৰু হেমতে মাজনী নামৰ এজন ব্যক্তিৰ একাউণ্টত 20,000 টকা অনলাইন যোগে লয় লোকজনে শেষত এই সমগ্ৰ ঘটনাৰ সম্পৰ্কে সৰুপথাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী লোকজনে আৰু উক্ত গোচৰৰ প্ৰতিলিপি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে উচ্চ পৰ্যায়ৰ বিষয়ালৈ প্ৰেৰণ কৰে আনহাতে এই সমগ্ৰ ঘটনাৰ বিষয়ে কি কয় শুনক তেখেতৰ মুখেৰে ব্যুৰ ৰিপৰ্টাৰ লাইভ অসম হেমন্ত গগৈ আৰু ত্ৰিদীপ বৰা নামৰ দুজন ল'ৰা আহে মোৰ অফিচত আৰু মোক মানে সিক্ৰেট জাগাত লৈ যায় হল ঘৰৰ ওপৰত আৰু এহতে এটা ৰেকৰ্ডিং লৈ পেলাই আহে ৰেকৰ্ডিংটো এই সন্দৰ্ভত আছিল মই এগৰাকী মানে মহিলাক পদ্ম এৱাৰ্ডৰ কাৰণে নমিনেশ্যন কৰিছিলোঁ নামটো হ'ল বালিকা বৰা নমিনেশ্যন কৰাৰ পিছত মই তাইক ইনফৰমেশ্যন দিছিলোঁ যে আপুনি মানে পদ্ম এৱাৰ্ডৰ কাৰণে সিলেক্টেড হয় তেতিয়াহ'লে মানে আপোনাক দিল্লী যাব লগা হ'ব পাৰে তাৰ আগতে মানে দিল্লীৰ পৰা আপোনাক ভেৰিফিকেশ্যন কৰিবলৈ আহিব আৰু পালে মানে আপোনালোকে দিল্লী যাব লগা হ'ব পাৰে বুলি মই জাননীহে দিছিলোঁ তেওঁলোকে আহি পেলাই মোক হল ঘৰৰ ওপৰত লৈ যায় আৰু মোক ক্লিপটো আধা বজাই পেলাই শুনায় আৰু কয় যে তুমি মানে যিটো এৱাৰ্ডটো মানে 26 তাৰিখে মানে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰে সেইটো আগতে ঘোষণা কৰি দিলা কয় তো মইতো একো ঘোষণা কৰা নাই মইতো জাষ্ট বাইদেউক জাননীহে দিছিলোঁ ইনফৰমেশ্যনহে দিছিলোঁ একোতো মই তেনেকুৱা ঘোষণা কৰে মই কোন ঘোষণা কৰিবলৈ মইতো অলৰেডি জানো এইটো ৰাষ্ট্ৰপতি ঘোষণা কৰে বুলি আৰু এই নমিনেশ্যন কৰিবৰ কাৰণে মানে আমাক ষ্টেটৰ পৰা মেইল আহিছিলে বুলি আমি নমিনেশ্যন কৰি দিছিলোঁ যিহেতু তাই ভাল কাম কৰি আছে ওপৰত গৈ পেলাই এহঁতে ৰেকৰ্ডিংটো শুনাই পেলাই মোক ধন দাবী কৰে ভয় ভাবুকি দেখুৱাই CDC অফিচত লগাই দিম বিডিঅ'ক লগাই দিম MLAক লগাই দিম আৰু মিডিয়াত বজাই দিম আপোনাৰ এই ৰেকৰ্ডিংটো ভাইৰেল কৰি দিম বুলি কয় ভয় ভাবুকি দেখুৱাই আৰু কয় যে মানে আমাক মানে এইটো যদি আপোনাৰ আপোনাৰ মানহানি কৰি দিম বুলি কয় তাৰপিছত তেতিয়া ভয় ভাবুকি দিয়াত তাৰপিছতে মোক 50,000 টকা ডিমাণ্ড কৰে 50,000 তো মই যেহেতু মোৰ দৰমহা হোৱা নাছিলে সেইকাৰণে মই দিব নোৱাৰিম বুলি ক'লোঁ তাৰপিছতে এহঁতে 20,000 খোজে তাৰপিছতে 20,000টো মোক ভয় ভাবুকি দেখুৱাই পেলাই এহঁতে জিপে কৰি পেলাই লয় ত্ৰিদীপে নিজৰ একাউণ্টত নলয় ত্ৰিদীপে মানে মাজনী বুলি এজন ওলাই পিছত লাষ্টত মানে জয়ন্ত গগৈ বুলি ওলাই তাৰ একাউণ্টত লৈছিলে টকাটো মন্তি গগৈ মানে তেখেতে পৰিচয় দিয়া মতে তেওঁ আটাচুৰ উপদেষ্টা বুলি পৰিচয় দিছিলে আৰু ত্ৰিদীপ বৰা তেখেতে পৰিচয় দিছিলে মই ND24 নিউজৰ ৰিপৰ্টাৰ বুলি পৰিচয় দিছিলে মই এজাহাৰ দিছোঁ মোৰ ভাল নামটো হ'ল এফ্ৰেম লাকৰা মই এই সৰুপথাৰ ডেভেলপমেণ্ট ব্লকৰ SRLMৰ ব্লক প্ৰজেক্ট মেনেজাৰ হয় মই আত্মসহায়ক গোটৰ লগত জড়িত আমাৰ যিমান আত্মসহায়ক গোটৰ মহিলা বাইদেউবিলাকৰ কাম হয় মোৰ অফিচতে হয়